নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে যদি গাড়ী বাইক স্কুটি ব্যৱহাৰ কৰে তেনেহ'লে সেইবিলাক ব্যৱহাৰ কৰা বন্ধ কৰি দিয়ক, কিয়নো আমাৰ ভাৰতবৰ্ষত হ'বলৈ গৈ আছে পেট্ৰল আৰু ডিজেলৰ নাটনি। এয়া মই কোৱা কথা নহয়, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৈছে যে আপোনালোকে পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰি দিয়ক, নহ'লে কিন্তু আমাৰ ভাৰতবাসীৰ সমস্যা হ'ব, নহ'লে কিন্তু আমি চলা ফুৰা কৰাৰ লগতে বিভিন্ন ধৰণৰ সমস্যাত পৰিম বুলি জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে। কিয়নো মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে আমাৰ ভাৰতলৈ বৰ্তমান সময়ত খাৰুৱা তেলৰ যিবিলাক জাহাজবিলাক আহিব পৰা নাই, আৰু যাৰ ফলত নেকি এতিয়া আমাৰ ভাৰত বৰ ডাঙৰ এটা সমস্যাত পৰিবলৈ গৈ আছে। আৰু সেইবাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আপোনালোক সকলোকে অনুৰোধ জনাইছে যে আপোনালোকে পেট্ৰল ডিজেল ব্যৱহাৰ কৰাটো বন্ধ কৰক, নতুবা আপোনালোকে কমাই দিয়ক, নহ'লে কিন্তু গোটেই ভাৰতবাসী সমস্যাত পৰিব বুলি জনাইছে। অকল পেট্ৰল ডিজেলেই নহয়, পেট্ৰল ডিজেলৰ লগতে আৰু বহুতো এনেকুৱা বস্তু আছে যিবিলাক বস্তুৰ এতিয়া নাটনি হ'ব ভাৰতবৰ্ষত, আৰু ইয়াৰ ডাইৰেক্টলি প্ৰভাৱ পৰিব সেই বস্তুবিলাকৰ প্ৰাইজিঙৰ ক্ষেত্ৰত, সেই বস্তুবিলাকৰ দামৰ ওপৰত বিৰাট ডাঙৰ প্ৰভাৱ পৰিবলৈ গৈ আছে। সেই বস্তুসমূহ বিৰাটেই দাম বাঢ়িবলৈ গৈ আছে আমাৰ ভাৰতবৰ্ষত। তো কি বস্তুনো আমাৰ ভাৰতবৰ্ষত শ্বৰ্টেজ হ'ব, কি বস্তু লিমিটত ব্যৱহাৰ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোত চাই থাকিবলৈ পায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক কোম্পানী আছে, কোম্পানীসমূহলৈ এটা নিৰ্দেশনা প্ৰদান কৰিছে, যাতে কৰোনা মহামাৰীৰ সময়ত যেনেকৈ নেকি কোম্পানীসমূহৰ এমপ্লয়ীবিলাকক ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰি দিছিলে, ঠিক তেনেকৈ এতিয়া আমাৰ ভাৰতবৰ্ষৰ কৰ্মচাৰীসকলক ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰি দিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। গতিকে এইটো মোৰ মতে যিমানবিলাক নেকি প্ৰাইভেট ছেক্টৰৰ এমপ্লয়ী আছে তেওঁলোকে এই বস্তুটো বিৰাটেই ভাল পাব, কাৰণ ৱৰ্ক ফ্ৰম হোম মানে কাম কৰি কোনে বেয়া পায়নো? ঘৰতে থাকি কাম কৰি নিশ্চয়কৈ আপোনালোকে বেয়া নাপাব চাগে। ঘৰতে বহি কাম কৰিলে চেলেৰি পালে, ইয়াতকৈ আৰু কি ডাঙৰ কথাটো নহয় জানো? লকডাউনৰ সময়ত এই ব্যৱস্থাটো ময়ো পাইছিলোঁ, যথেষ্ট দিন পালোঁ। আপোনালোকে পাইছিলে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাব, ঘৰতে বহি চেলেৰি পাইছিলে নাই পোৱা সেই সম্পৰ্কত জনাব। তো ৱৰ্ক ফ্ৰম হোম ব্যৱস্থা পুনৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কোম্পানীসমূহলৈ নিৰ্দেশনা প্ৰদান কৰি দিছে। এতিয়া এইটো কিয় কৰিছে? কাৰণ যিমানেই মানুহ ঘৰৰ পৰা বাহিৰলৈ ওলাব, সিমানেই গাড়ী মটৰবিলাক চলিব, সিমানেই ফিউল কনজাংশ্যন হ'ব, আৰু ফলত দেশত ইন্ধনৰ নাটনি হ'ব। আৰু সেইবাবে নিৰ্দেশনা প্ৰদান কৰিছে যাতে কোম্পানীৰ এমপ্লয়ীসকল ঘৰতে সোমাই থাকে, তেওঁলোকে ঘৰতে থাকি যাতে কাম কৰিব পাৰে, তাৰ কাৰণে ৱৰ্ক ফ্ৰম হোমৰ ব্যৱস্থা কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। তেখেতে কৈছে যে মধ্যপ্ৰাচ্যৰ যুদ্ধ নকমা হৈছে, মধ্যপ্ৰাচ্যৰ যুদ্ধ দিনক দিনে বাঢ়ি গৈছে, আৰু ই তৃতীয় বিশ্বৰ যুদ্ধৰ ৰূপ ল'ব পাৰে, আৰু সেয়েহে আমি আমাৰ দেশত ফিউল বচাব লাগিব, যাতে আমি দীৰ্ঘদিন ধৰি বৰ্তমান থকা ফিউলখিনিৰে চলিব পাৰোঁ। যদি হঠাতে একেবাৰে অহা বন্ধ হৈ যায় তেনেহ'লে সমস্যা হ'ব। বৰ্তমান অলপ অলপকৈ আহি আছে, একেবাৰে নহা নহয়, অলপ অলপকৈ আহিছে, কিন্তু যিমান পৰিমাণে আহিছে তাতকৈ বেছি ব্যৱহাৰ হৈছে, যাৰ কাৰণে হয়তো আপোনালোকে কেতিয়াবা দেখে যে কেইবাদিনো ধৰি পেট্ৰল ডিপুবিলাক বন্ধ হৈ থাকে, কাৰণ তেওঁলোকলৈ ছাপ্লাই নাহে। আৰু সেইবাবেই কৈছে যে আমি লিমিটত ব্যৱহাৰ কৰিব লাগিব। আমাৰ তাতেতো এজন ব্যক্তিক 500 টকাহে কেৱল পেট্ৰল দিয়ে, তাতকৈ বেছি নিদিয়ে। এই ছিষ্টেম বনাই দিছে। চ' প্ৰত্যেকতে এই ছিষ্টেমবিলাক হ'ব, প্ৰত্যেকতে এতিয়া এই নিয়মবিলাক লাগু কৰিব। চ' সেইকাৰণে আপোনালোকে পেট্ৰল ডিজেলৰ ব্যৱহাৰটো কমাওক। এয়া মই কোৱা কথা নহয়, এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱা কথা। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৈছে যে আপোনালোকে বিদেশ ভ্ৰমণ কৰা কিছুদিন বন্ধ কৰি দিয়ক। আমাৰ ভাৰততে এনেকুৱা কিছুমান স্থান আছে যিবিলাকত আপোনালোকে সুন্দৰকৈ ঘূৰিব পাৰে। আপোনালোকে যদিহে ভাৰততে ঘূৰা ফুৰা কৰে তেনেহ'লে য'ত মেট্ৰ'ৰ ব্যৱস্থা আছে তাত মেট্ৰ' ব্যৱহাৰ কৰক। ৰেলত যিমান দূৰ যাব পাৰে ৰেলত যাতায়াত কৰা আপোনালোকে আৰম্ভ কৰি দিয়ক। আপোনালোকে বিদেশ ভ্ৰমণ কৰা বাদ দিয়ক, কাৰণ বিদেশ ভ্ৰমণ কৰিবলৈ যাব, কেতিয়া ক'ত কি হয় তাৰ কোনো ঠিক নাই। হঠাতে সমস্যা হ'ব, তো ভাৰতীয়সকলক লৈ বিৰাট সমস্যাত পৰি যাব ভাৰত।
কাৰণ আপোনালোকে যেতিয়া বিদেশত গৈ আবদ্ধ হৈ থাকিব তেতিয়া আপোনালোকক উদ্ধাৰ কৰি অনাৰ দায়িত্ব ভাৰত চৰকাৰৰ গতিকে যুদ্ধৰ সময়ত যদি আপোনালোকক উদ্ধাৰ কৰি আনিব নোৱাৰে তেন্তে এইটো এটা ডাঙৰ সমস্যাৰ ক্ৰিয়েট হ'ব আৰু সেইবাবে আপোনালোকক কৈছে যে যেতিয়ালৈকে যুদ্ধৰ পৰিস্থিতি শেষ নহয় তেতিয়া পৰ্যন্ত আপোনালোকে বিদেশ ভ্ৰমণ কৰিবৰ কাৰণে নাযাব আপোনালোকে ভাৰততে ভ্ৰমণ কৰক ভাৰততে ভ্ৰমণ কৰিবলগীয়া বহুতো স্থান আছে যেহেতু যুদ্ধৰ কোনো ধৰণৰ আশংকা নাই আমাৰ ভাৰত যুদ্ধত মানে সংযোগো নহয় আৰু ভাৰতৰ ওপৰত আক্ৰমণো নহয় কেৱল ইন্ধনৰহে প্ৰভাৱ পৰিছে আমাৰ ভাৰতত আৰু বিভিন্ন বস্তুৰ ইয়াৰ ওপৰত প্ৰভাৱ পৰিছে বিভিন্ন বস্তু যিবিলাক বস্তু নেকি বিদেশৰ পৰা আহে সেই বস্তুবিলাকৰ দাম আমাৰ ভাৰতবৰ্ষত বাঢ়ি গৈছে সেইটো এটা কথা কিন্তু আপোনালোকক বিদেশ ভ্ৰমণ কৰিবলৈ মানা কৰিছে যদি আপোনালোকৰ ট্ৰেইনৰ ফেচিলিটি আছে মেট্ৰৰ ফেচিলিটি আছে মেট্ৰ ব্যৱহাৰ কৰক ট্ৰেইন ব্যৱহাৰ কৰক গাড়ীৰ ব্যৱহাৰ একেবাৰে আপোনালোকে কমাই দিয়ক ইয়াৰ পাছতে আকৌ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে যে পৰাপক্ষত আপোনালোকে সোণ ক্ৰয় নকৰিব সোণ কিয় ক্ৰয় কৰিবলৈ মানা কৰিছে জানেনে কাৰণ বৰ্তমান সোণৰ প্ৰাইচটো ষ্টেবল হৈ থকা নাই সোণৰ প্ৰাইচ যদি কেতিয়াবা 2000 টকা বৃদ্ধি হৈছে কেতিয়াবা আকৌ 3000 টকা কমিছে কেতিয়াবা যদি 3000 টকা কমিছে কেতিয়াবা আকৌ 5000 টকা বৃদ্ধি পাইছে সোণৰ দাম তো তেনে ক্ষেত্ৰত আপোনালোকে যদি সোণ ক্ৰয় কৰি ৰাখে অনাগত সময়ত সোণৰ ভ্যালু কি হ'ব তাক লৈ বৰ্তমান একো ক'ব পৰা নাযায় সেইবাবে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে হেহে কৈছে আপোনালোকক সোণ ক্ৰয় নকৰিবৰ কাৰণে আপোনালোকৰ যদি আগন্তুক বিয়া বাৰু কিবা আহি আছে পৰাপক্ষত আপোনালোকে সোণ ক্ৰয় নকৰিব নহলে আপোনালোকে লোকচানৰ সন্মুখীন হ'ব তাৰ লগতে আপোনালোকক দান বৰঙনি কৰিবলৈ মানা কৰিছে মানে হে 10 টকা 20 টকা নহয় আৰু হেভি এমাউন্টত আপোনালোকে কৰবাত দান বৰঙনি নকৰিব কি কাৰণে কাৰণ বৰ্তমান আৰ্থিক সংকটত আপোনালোক ভুগিব পাৰে আপোনালোকৰ উপাৰ্জন একেই আছে কিন্তু খৰচা এতিয়া বাঢ়ি যাব বস্তুৰ দাম বাঢ়িব ফলত আপোনালোকৰ যদি আগতে এটা মন্থলি বাজেট আছিল 5000 টকা এতিয়া হয়তো 7000 টকা হ'ব গতিকে আপোনালোকে পইচা বচাওক আপোনালোকে পইচা ৰাহি কৰক আপোনালোকৰ কাম কমিব পাৰে যিসকলে চাকৰি কৰে তেওঁলোকৰ কথা নাই যিসকল লোকে নেকি দৈনিক হাজিৰা কৰে ব্যৱসায় কৰে তেওঁলোকৰ পইচাৰ অভাৱ ঘটিব পাৰে অৰ্থৰ নাটনি ঘটিব পাৰে গতিকে আপোনালোকে পইচা বচাওক সোণ ক্ৰয় নকৰিব কিছুদিনলৈকে যেতিয়া পৰ্যন্ত নেকি সোণৰ দাম ষ্টেবল নহয় গতিকে এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে যদি এইকেইটা যদি আপোনালোকক নিৰ্দেশনা দিছে তেনেহলে বৃহৎ সংকটৰ সন্মুখীন হ'বলৈ গৈ আছে ভাৰতবৰ্ষ আৰু ইয়াৰ একমাত্ৰ কাৰণ হৈছে যুদ্ধ আৰু এই যুদ্ধ হয়তো তৃতীয় বিশ্বৰ ৰূপো ল'ব পাৰে সো সেই কাৰণে আপোনালোকে কন্ট্ৰোল কৰক অকমান নিজকে গাড়ী মটৰ যদি ব্যৱহাৰ কৰে কিছুদিন কমাই ব্যৱহাৰ কৰক আপোনালোকে ট্ৰেইন বাস আদি এই বস্তুবিলাকৰ ব্যৱহাৰ কৰিবলৈ লওক তো সেই কাৰণে পৰাপক্ষত আপোনালোকে ইলেক্ট্ৰিক ভেহিকল এতিয়া ক্ৰয় কৰাটো খুব জৰুৰী হৈ পৰিছে পেট্ৰল ডিজেলৰ ইমানেই দাম বাঢ়িছে ন আৰু দাম বাঢ়িব আৰু দাম বঢ়াটো স্বাভাৱিক কাৰণ যেতিয়া নেকি বিদেশৰ পৰা বস্তু নাহিব বিদেশৰ পৰা বস্তু নহাৰ লগে লগে ইয়াতেতো নাটনি হ'ব নাটনি হোৱাৰ লগে লগে দাম একদম কম্পালসৰি বাঢ়িবই আৰু গতিকে আপোনালোকে পইচা বচাবলৈ হলে আপোনালোকে যদি ৰাহি কৰিব বিচাৰে তেনেহলে ইলেক্ট্ৰিক বস্তু ব্যৱহাৰ কৰক পইচা পাতি আপোনালোকে খৰচা কৰাটো কমাই দিয়ক তেতিয়াহে আপোনালোকে সাৰ্ভাইভ কৰিব পাৰিব নহলে লকডাউনৰ নিচিনা পৰিস্থিতি হ'ব লকডাউনত কেনেকুৱা আছিল মনত পৰিছেনে যিবিলাক ডাঙৰ ডাঙৰ ব্যৱসায়ী আছে তেওঁলোক বাচি গৈছে যিবিলাক ক্ষুদ্ৰ ব্যৱসায়ী আছিল তেওঁলোক মৰি গৈছিল যিসকল লোকে দৈনিক হাজিৰা কৰি খায় তেওঁলোকৰ বৰ সাংঘাতিক ৰকমে অভাৱ হৈছিল তো বৰ্ণনা কৰিব আজি ভিডিঅ জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্কত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম